নমস্কাৰ সকলোকে স্বাগতম জনাই আহিছোঁ আজি এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মোৰ ভিডিঅ'টোৰ বিষয় হ'ল মানে ধৰক বিধৱা মহিলাৰ বিষয়ে লৈ আহিছোঁ। মানে ধৰক এই যে অম্বুবাচীৰ সময়ত চোৱা লগা বুলি কয় আমাৰ মানুহে, সেই চোৱা লগা সময়খিনিত মহিলাসকলে ধৰক গিৰিয়েক ঢুকাইছে, তেওঁৰ এবছৰ হোৱা নাই, এবছৰ হোৱালৈকে আৰু সময় আছে। সেইখিনি সময়ত মহিলাগৰাকীয়ে এনেকুৱা নিয়ম কৰিব লাগে আমুতিৰ চোৱা লগা সময়খিনিত, যিটো 4 দিন হয়, 5 দিনৰ দিনা শুচি হোৱা বুলি কয়। সেইখিনি সময়ত মহিলাগৰাকীয়ে ঘৰৰ পৰা ওলাব নোৱাৰে, নিজে বনাই একো খাব নোৱাৰে, কোনো মানে গেছত বনোৱা বস্তু বা খৰিত বনোৱা বস্তু একো খাব নোৱাৰে, অকল ফল মূল খাব লাগিব আৰু ঘৰৰ পৰা ওলাব নোৱাৰে। একো কাৰো লগত মাত বোল কৰিব নোৱাৰে, মাত বোল কৰিব পাৰে বা কোনোৱে তেওঁ মানে চুব নোৱাৰে, এনেকুৱা ধৰণৰ নীতি নিয়মবোৰ কৰিব লাগে। কিন্তু সেই একেই নিয়মখিনি কিন্তু পুৰুষৰ ক্ষেত্ৰত কৰিব নালাগে। ধৰক মহিলাগৰাকী যেতিয়া মাহেকীয়া হয় এই অম্বুবাচীৰ চোৱাৰ সময়ত, সেইখিনি সময়ত মহিলাগৰাকীৰ মাহেকীয়া হ'লেও কিন্তু সেই নিয়মখিনি কৰিব লাগে। ধৰক ভাত খাব নোৱাৰে, ফল মূল খায়ে থাকিব লাগিব, কোনোফালে ওলাব নোৱাৰে, ঘৰৰ ভিতৰতে সোমাই থাকিব লাগে, কাকো চুব নোৱাৰে। এনেকুৱা ধৰণৰ বহুতখিনি কষ্ট সহিব লগা হয় মাহেকীয়া হ'লে। আৰু বিধৱা মহিলাই, গিৰিয়েক ঢুকুৱা মহিলাই এই অম্বুবাচীৰ চোৱা লগা সময়খিনিতে ঠিক সেই নিয়মখিনি কিন্তু আমি পুৰুষক কৰা নেদেখোঁ বা পুৰুষে কৰিব নালাগে। ধৰকচোন আমি কেনেকুৱা নিয়মবোৰ আমি পালন কৰি আমি মহিলাসকলক আমি নিৰ্যাতিত বা কষ্ট সহি থাকিব লগা হোৱা নাই নেকি, কৰিব লগা হোৱা নাই নেকি? এনেবোৰ কৰি আমি নিয়মবোৰ কিয় আমি বঢ়াই থাকোঁ? যেতিয়া আমাৰ মহিলাসকলৰ মাহেকীয়া হয়, কিন্তু আমাৰ মহিলাসকলে 7 দিনলৈ মন্দিৰলৈ যাব নোৱাৰে। ঠিক সেই একেই কথাখিনি কিন্তু দেৱী মাৰ মাহেকীয়া হ'লে, ধৰক মা কামাখ্যা মা ৰজস্বলা হৈছে, সেইখিনি সময়ত মানুহে বহুতো দূৰ দূৰণিৰ পৰা আহি পূজা কৰে। কিন্তু আমাৰ মাহেকীয়া হোৱা মহিলাক আমাৰ মানুহে বহুতে লেই চেই কৰে আৰু মানে ধৰক কিছুমানে গালি গালাজো পাৰে। কিন্তু ধৰক আমাৰ মা দুৰ্গা মাৰ মাহেকীয়া বছৰত এবাৰ হয়, কিন্তু সকলোৱে পূজা কৰে আৰু সেইটো হয়ও, পূজা কৰিবই লাগিব, মা দেৱী পূজা কৰিব লাগিব। ঠিক তেনেকৈ আমাৰ মহিলাসকলক কিয় আমাৰ নিৰ্যাতন কৰে? কিয় আমাৰ ৰজস্বলা হোৱা মহিলাক আমাৰ মানুহে সন্মানৰ দৃষ্টিৰে নাচায়, ঘৃণাৰ চকুৰে চায়? কিয় চায়? আৰু মন্দিৰত সোমাব নোৱাৰে বাৰু মানিছোঁ, কিন্তু 5 দিনতে পাৰে, কিন্তু আমাৰ মানুহে 7 দিনলৈ ৰখাই থৈ দিয়ে। দেৱী মাৰ মাহেকীয়া হ'লে কিন্তু 5 দিনতে শুচি হোৱাটো দেখায়। সেইটোৱে আমাৰ মানুহে কিয় নাজানে যে আমাৰ মানুহেও 5 দিনতে শুচি হ'ব পাৰে, কিন্তু আমাৰ মানুহে বেছি নিয়মটো কৰে যে 7 দিনলৈকে থাকিব লাগে, তেতিয়াহে দেৱী মা সন্তুষ্ট হ'ব, দেৱী মাৰ ওচৰত যাব পাৰিব মানুহে সেৱা কৰিবলৈ, পূজা কৰিবলৈ। কিন্তু আমাৰ মানুহে সেইটো ভাবি নাচায় যে মা দেৱীয়েই যিটো দেখাইছে যে 5 দিনত শুচি হ'ব পাৰে, আৰু মা দেৱীক যে পূজা কৰে ৰজস্বলা হ'লে, আমাৰ মানুহক, আমাৰ মহিলাসকলক, সাধাৰণ মহিলাসকলক কিয় মানে লেই চেই কৰে বা ঘিণ কৰে? সেইটো নকৰি কিন্তু আমাৰ মহিলাসকলক, ৰজস্বলা হোৱা মহিলাসকলক সন্মানৰ দৃষ্টিৰে চাব লাগে বা মৰম আদৰ যত্ন কৰিব লাগে, তেতিয়াহে দেৱী মা সন্তুষ্ট হ'ব। কাৰণ দেৱী মা প্ৰত্যেক মহিলাৰ গাত অন্তৰ্নিহিত হৈ থাকে, দেৱী মা তেতিয়াহে সন্তুষ্ট হ'ব। কিন্তু আমাৰ মানুহে মানুহক ঘিণ কৰি, মানুহক অৱহেলা কৰি দেৱী মাক পূজা কৰে। দেৱী মাক পূজা কৰাটো আমি বেয়া নাপাওঁ, চবেই পূজা কৰিব লাগে, আমিও কৰোঁ। কিন্তু দেৱী মা তেতিয়াই সন্তুষ্ট হ'ব যেতিয়া আমাৰ মানুহে
সৎভাৱ ৰাখি মানুহৰ প্ৰতি ভাল ভাৱ ৰাখিব। আৰু বিধৱা মহিলাৰ কথা কৈছিলোঁ, মই বিধৱা এগৰাকী মহিলা যেতিয়া অম্বুবাচীৰ সময়ত বহুতখিনি কষ্ট ভোগ কৰিব লগা হয়। তেনেকৈ আমতি পালা বুলি কয় আমাৰ গাঁৱত, যিখিনি সেই 4 দিন একো খাব নোৱাৰে, ফল মূল খায়ে থাকিব লাগে, কলৈকে যাব নোৱাৰে, কোনেও তেওঁক চুব নোৱাৰে। তেনেকুৱা ধৰণৰ নীতি নিয়মবোৰ কৰি মহিলাগৰাকীক জানো শাস্তি দিয়া নাই আমাৰ মানুহে? আমাৰ মহিলাসকলে বিশেষকৈ আমাৰ গাঁৱৰ মহিলাসকলে ক'ব মানে আমতিত যদি তেনেকুৱা নকৰে, নীতি নিয়ম নকৰে, মহিলাসকলে মহিলাগৰাকীক বিভিন্ন ধৰণে সমালোচনা কৰিব। কিন্তু তেনেকুৱা এজন পুৰুষৰ ঘৈণীয়েক ঢুকালে পুৰুষজনে নীতি নিয়ম কৰিব নালাগে, কিন্তু মহিলাগৰাকীয়ে লাগে। আৰু সেইখিনি নিয়ম বঢ়াই আছে আমাৰ মহিলাসকলেই বঢ়াই আছে। আমাৰ মহিলাসকলে এজনী মহিলা ঋতুমতী হ'লে মানে মাহেকীয়া হ'লে বিভিন্নখিনি কষ্ট ভুগিব দিয়ে। ধৰক মাহেকীয়া হ'লে অম্বুবাচীৰ সময়ত যিখিনি কষ্ট ভুগিব লগা হয়, সেইখিনি নীতি নিয়ম আমাৰ মহিলাসকলে বঢ়াই থাকে, মহিলাসকলে কৰি থাকে। আৰু সেইখিনি নীতি নিয়ম কৰি এগৰাকী মহিলাক জানো কষ্ট দি থকা নাই? এইগৰাকী মহিলাক কষ্ট দিয়া মানে দেৱী মা জানো কষ্ট পাই থকা নাই? দেৱী মাই, দুৰ্গা মাই, মা কামাখ্যা মাই কিন্তু সেইটো নুবুজে। মানুহে দৃষ্টিভংগীবিলাক বেলেগ। তেওঁলোকৰ মতে আমাৰ মানুহে বিভিন্নখিনি নীতি নিয়ম কৰিলেহে আমাৰ মা সন্তুষ্ট হ'ব, দেৱী মা সন্তুষ্ট হ'ব। বিধৱা মহিলাগৰাকীও তেনেকুৱা নীতি নিয়ম কৰিলেহে সন্তুষ্ট হ'ব বুলি মানে বিশ্বাস কৰে। আৰু কিন্তু পুৰুষৰ ক্ষেত্ৰত তেনেকুৱা নাই। আৰু সেইকাৰণে মই তাৰ বিৰোধ কৰোঁ। মই সৰুৰে পৰাই মই আমাৰ নাৰীৰ ওপৰত হোৱা অত্যাচাৰবিলাক মই দেখি আহিছিলোঁ, আৰু সেইটোৰ মই সদায় বিৰোধ কৰি আহিছিলোঁ আৰু সদায় কৰিয়ে থাকিম আৰু কৰোঁ। মই কিন্তু তাৰ হেৰি নকৰোঁ, মানে কিবা এটা অন্যায় দেখিছোঁ তাৰহে বিৰোধ কৰোঁ মই। কিন্তু সেই বুলি নহয় যে মই পুৰুষক বেয়া পাওঁ, মই পুৰুষক বেয়া নাপাওঁ। পুৰুষ মহিলা সকলোৱে সমান বুলি মই ভাবোঁ, কিন্তু মই কাকো বেয়া নাপাওঁ। কিন্তু যিখিনি মহিলাৰ ওপৰত অন্যায় হৈ থাকে তাৰহে মই প্ৰতিবাদ কৰোঁ। আৰু তাৰ বাবে আমাৰ মহিলাৰ ওপৰত অন্যায় হোৱা গুৰি ধৰোঁতা কিন্তু মহিলা এগৰাকীৰ কাৰণে আন এগৰাকী মহিলা এনেকুৱা শাস্তি পাই থাকিব লগা হৈ থাকে। আৰু সেইখিনিৰ কাৰণে মই আজি ভিডিঅ'টো লৈ আহিছিলোঁ। গতিকে সকলোৱে আমি গোটেইখিনি বিবেচনা কৰি চাই আমাৰ যিখিনি মানে মহিলাৰ ওপৰত হৈ থাকে সেইখিনি আমি দূৰ কৰিবলৈ সকলোৱে মানসিকতা আমি সলনি কৰিব লাগিব। আৰু তেতিয়াহে আমাৰ সকলো মানুহে সুখেৰে থাকিব পাৰিব। পুৰুষ মহিলা মই সকলোকে ভাল পাওঁ, সকলোৱে সুখেৰে থকাটোৱে বিচাৰোঁ। মই কাৰো প্ৰতি বেয়া ভাৱ নাই। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিবলৈ ওলাইছোঁ। আকৌ আহিম নতুন ভিডিঅ' লৈ, নতুন বিষয় লৈ। তেতিয়ালৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।